কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙত কৃষি সম্পৰ্কীয় আলোচনা চক্ৰ ৰাষ্ট্ৰীয় উদ্যান শস্য বোৰ্ড নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ড চমুকৈ NHBৰ উদ্যোগত এই সজাগতা সভা উদ্যান শস্য খণ্ডৰ বিভিন্ন চৰকাৰী আঁচনি চৰকাৰী অনুদান আৰু আধুনিক কৃষি ব্যৱস্থা কৃষকৰ দুগুণ লাভ আদি সম্পৰ্কে আলোচনা আজি দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় উদ্যান শস্য বোৰ্ড নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ড চমুকৈ NHBৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত এখনি ভিন্ন কৃষি আঁচনিসমূহৰ ওপৰত এখনি এদিনীয়া সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল কৃষকসকলক উদ্যান শস্য খণ্ডৰ বিভিন্ন চৰকাৰী আঁচনি চৰকাৰী অনুদান আৰু আধুনিক কৃষি ব্যৱস্থা কৃষকৰ দুগুণ আয়ৰ বিষয়ে অৱগত কৰা দৰঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সজাগতা কাৰ্যসূচীত ৰাষ্ট্ৰীয় উদ্যান শস্য বোৰ্ড গুৱাহাটীৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ সহযোগত আয়োজন কৰা হয় অনুষ্ঠানত উদ্যান শস্যৰ উন্নয়ন উচ্চ মূল্যৰ ফলমূল আৰু শাক-পাচলিৰ খেতি আধুনিক কৃষি প্ৰযুক্তি শস্য সংৰক্ষণ বিপণন ব্যৱস্থা আৰু নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ড চমুকৈ NHBৰ বিভিন্ন অনুদানমূলক আঁচনিৰ বিষয়ে কৃষকসকলক বিশদভাৱে অৱগত কৰা হয় বিশেষজ্ঞসকলে কৃষকসকলক চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰি বৈজ্ঞানিক পদ্ধতিৰে উদ্যান শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ আহ্বান জনায় ইয়াৰ লগতে আবেদন প্ৰক্ৰিয়া যোগ্যতা আৰু বিত্তীয় সহায় লাভৰ বিভিন্ন দিশো ব্যাখ্যা কৰা হয় ৰাষ্ট্ৰীয় উদ্যান শস্য বোৰ্ড গুৱাহাটীৰ ডেপুটি ডাইৰেক্টৰ ডক্টৰ নৱনীতা মহন্ত কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ আব্দুল হাফিজৰ উপস্থিতিত এই কাৰ্যসূচীত দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষক কৃষি বিষয়া আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াসকল উপস্থিত থাকি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে দৰং জিলাত উদ্যান শস্যৰ উৎপাদন বৃদ্ধি আৰু কৃষকসকলক চৰকাৰী আঁচনিৰ সৈতে অধিক সংযোগ স্থাপন কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই সজাগতা কাৰ্যসূচীয়ে কৃষকসকলৰ মাজত যথেষ্ট সহায় লাভ কৰিছে বিশেষজ্ঞসকলৰ মতে এনে সচেতনতামূলক কাৰ্যসূচীয়ে কৃষকৰ আয় বৃদ্ধি আৰু কৃষি খণ্ডৰ সামগ্ৰিক উন্নয়নত ইতিবাচক ভূমিকা পালন কৰিব দলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট AIN লাইভ নমস্কাৰ মই আজি ইয়ালৈ আহিছোঁ কৃষি বিজ্ঞান কেন্দ্ৰ দৰং মেইনলি আমি আহিছোঁ নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ড যিটো কয় ৰাষ্ট্ৰীয় বাগবানী বোৰ্ড এইটো মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰত আছে আৰু মোৰঅভাৰ আমাৰ ভেৰিয়াছ ছাবচিডি স্কিমছ আছে ইয়াতে যিবোৰ ছাবচিডি স্কিমছ আইদাৰ দে উইল বি ইন দ্য অ'পেন ফিল্ড কণ্ডিশ্যন প্ৰটেক্টেড কাল্টিভেশ্যন আৰু PHM তো মেইনলি আমি আজি এই কৃষকখিনি ইয়াতে আহিছে যে এই কৃষকখিনিক আমি আমাৰ স্কিমখিনি আৰু কেনেকৈ তেওঁলোকে স্কিমখিনি ল'ব পাৰিব আৰু আমাৰ অল দ্য স্কিমছ আমাৰ বেক এণ্ডেড ছাবচিডি স্কিম যিটো মানে ক্ৰেডিট লিংকটো বেংকৰ পৰা তেওঁলোকে ল'ব লাগিব আৰু আমি ইয়াতে 50% অনুদান দিওঁ মানে ছাবচিডি দিওঁ অন দ্য প্ৰজেক্ট কষ্ট অফ দ্য সেইকাৰণে আজি আমি এই কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী আছে আমাৰ লগত আমি তেওঁৰ সৌজন্যত আমি এইটো আৰম্ভ কৰাইছোঁ আজি এই হেৰিটো এৱেৰনেছটো আৰু আমি এইটো আশা কৰিছোঁ যে আমাৰ মানে এটা উদ্দেশ্য আছে যে হৰ্টিকালচাৰ যেতিয়া কৰে মানুহে তেতিয়াহে ফাৰ্মাৰ্ছৰ উন্নতি হয় বা ডাবল দ্য কমাৰ্চিয়েলাইজেশ্যন কৰে তেতিয়া ডাবল দ্য ফাৰ্মাৰ্ছ ইনকাম তেতিয়াহে হয় সেইকাৰণে আমি ইয়াতে নাবাৰ্ডকো ইনভাইট কৰিছোঁ আৰু লিড বেংক ইউকো বেংক যিহেতু তেওঁকো আহিব দিছোঁ যিহেতু আমাৰ আঁচনিবোৰ চব বেংক ৰিলেটেড চ' সেইকাৰণে বেংকৰ ইয়াতে প্ৰেজেঞ্চটো খুব ইম্পৰ্টেণ্ট আৰু যিহেতু বেংকৰ ইম্পৰ্টেঞ্চটো ইম্পৰ্টেণ্ট বিকজ ফাৰ্মাৰখিনি যদি বেংকে তেওঁলোকক লেণ্ড নকৰে আমি ছাবচিডিটো দিব নোৱাৰোঁ তেওঁলোকক যদি বেংকে টাৰ্ম লোনটো নিদিয়ে তেতিয়া আমি ছাবচিডিটো দিব নোৱাৰিম আৰু তেওঁলোকে সেইটো উপকৃত হ'ব নোৱাৰিব আমাৰ আঁচনিটো ল'বৰ কাৰণে সেইকাৰণে আমি বেংককো আজি মাতি অনা হৈছে আৰু তেওঁলোকৰ লগত আমি আলোচনা অলৰেডি কৰিছোঁ যে তেওঁলোকো খুব আগ্ৰহ দেখুৱাইছে যে তেওঁলোকেও মানে ইয়াতে যিহেতু এইটো দৰংটো এটা হৰ্টিকালচাৰ বেল্ট অলৰেডি KVKৰ পৰা ক'লেই চ' যেন ইয়াতে এটা হৰ্টিকালচাৰৰ এটা মানে ৰিভলিউশ্যন এটা আহে সেইটোৰ কাৰণে আমি মানে প্ৰচেষ্টা চলাই থাকিম আৰু আমি ভাবোঁ যে মেক্সিমাম ফাৰ্মাৰে আমাৰ ছাবচিডিটো লয় আৰু সেই প্ৰগ্ৰামটোত তেওঁলোক গৈছিলে আৰু এতিয়া মই আজি দেখিছোঁ যে তেওঁলোকৰ মাজৰে বহুত ফাৰ্মাৰ আহিছে আজি মাইট বি তেওঁলোকে আৰু নতুন কিবা আছে নেকি সেইটো জানিব বিচাৰিবৰ কাৰণে আহিছে আৰু সেই ফাৰ্মাৰখিনিয়ে অকল তেওঁলোকৰ দেখাক দেখিয়ে যেন সেই আগৰ যে ট্ৰেইনিং লৈ আহিছে সেই দেখাক দেখি বেলেগেও যেন আগবাঢ়ি আহে বিকজ উইদাউট হৰ্টিকালচাৰ ইউ কেনট গ্ৰ' উইদাউট হৰ্টিকালচাৰ ইউ কেনট ডাবল ইয়ৰ ইনকাম
অফ নিউ টেকন'লজি বুলি এটা স্কিম আছে আৰু তাতে মাদাৰ ব্লক ডেভেলপ কৰা যায়। সেইটোৰ আমি কেবিকেক আজি আমি কথা পাতিছোঁ যে তেওঁলোকেও ভাবিছে যে এপল বেৰটোৱে তেওঁলোকে মাদাৰ ব্লক এটা এপল বেৰৰ এটা মাদাৰ ব্লক কৰিব বুলি হেৰি, আৰু দিছ ইজ এণ্টায়াৰলি এ গ্ৰাণ্ট স্কিম। এইটো এটা গ্ৰাণ্ট স্কিম হয়, এইটো ছাবচিডি স্কিম নহয়। সেইটো আমি তেওঁলোকক আমাৰ তাত প্ৰজেক্টটো দিব দিছোঁ আৰু একৰ্ডিংলি আমি এইটো হায়াৰ আপছলৈ পঠিয়াই পেলাই এইটো আমি তেওঁলোকৰ এইটো গ্ৰাণ্ট স্কিমটো দিয়াৰ ব্যৱস্থা এটা কৰিম বুলি ভাবিছোঁ। আৰু মই যিহেতু এপল বেৰৰ আজিকালি চাহিদাও খুব ভাল, সেইকাৰণে মই ভাবিছোঁ তেওঁ যে এইটো ল'ম বুলি ভাবিছে, এইটো মষ্ট প্ৰবেবলি এই অঞ্চলৰ মানুহখিনিৰ কাৰণে উপকৃত হ'ব। ভাল লাগিছে আজি আমাৰ নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডৰ অধীনত ইন কলাবৰেশ্যন টু কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ আমাৰ ডেপুটি ডাইৰেক্টৰ বাইদেউ আহিছে, ডক্টৰ নৱনীতা মহন্ত। আমাৰ আজি ভাল লাগিছে, খেতিয়কসকল আহিছে যে আমাৰ দৰং যিহেতু হৰ্টিকালচাৰ বেল্ট এৰিয়া, গতিকে সেইকাৰণে আমাৰ এইটো বৰ্ড বাইদেউ আহিছে যে এৱাৰনেছ কৰিবৰ কাৰণে যে আমাৰ খেতিয়কসকলে উপকৃত হওক আৰু কমাৰ্চিয়েলাইজ কৰিব লাগিব। যিহেতু আমাৰ আজিকালি গভৰ্ণমেণ্টেও গুৰুত্ব দিছে যে হৰ্টিকালচাৰৰ ওপৰত বহুত মানে প্ৰেজেণ্ট গভৰ্ণমেণ্টেও গুৰুত্ব দিছে, গতিকে আমি ভাল লাগিছে যে বাইদেউ আহিছে। আমাৰ এই নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডৰ যিখিনি স্কিমবিলাক আছে আৰু সেই স্কিমবিলাক প্ৰজেক্টবিলাক কি ধৰণে ল'ব পাৰি, কি ছাবচিডাইজ ল'ব পাৰি, আৰু যিহেতু আজিকালি হৰ্টিকালচাৰ ক্ৰপৰ বহুত ইম্পৰ্টেঞ্চ বাঢ়িছে, হাই ভেলিউ ক্ৰপছৰ ওপৰত গুৰুত্ব দিছে। গতিকে আমি দেখিছোঁ যে হৰ্টিকালচাৰৰ অবিহনে আমাৰ কৃষকৰ আয় দুগুণ নহ'ব। গতিকে সেই ধৰণৰ আজিকালি চাওক ইয়াতে দেখা পাইছোঁ যে এপল বিয়াৰ আছে, ইভেন ছামাৰ এপলো কৰি আছে, মৌচুমী কৰি আছে, ড্ৰেগন ফ্ৰুট কৰি আছে। আজি আমি দুজন ফাৰ্মাৰ মাতিছোঁ, এজন জৰিপ আলী বুলি, এজন ৰহমত আলী। তেওঁলোকৰ বহুত মানে বহল ভিত্তিত তেওঁলোকে মিনিমাম এজনৰ 60-70 বিঘা খেতি কৰি আছে হৰ্টিকালচাৰ ক্ৰপৰ ওপৰত। গতিকে তেওঁলোকৰ লগত আমি ইণ্টাৰেকশ্যন কৰিম আৰু বেংকৰ মানুহ মাতিছোঁ, LDM আহিছে, DDM আহিছে। আমি তেওঁলোকৰ লগত আমি টাই আপ কৰি দিম যে তেওঁলোকে এই হৰ্টিকালচাৰ ছেক্টৰটোত কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, বেংকাৰ্ছৰ লগত আমি লিংক আপ কৰাই দিম। আমাৰ বাইদেউ আহিছে, গতিকে চৰকাৰে হওক বা আমাৰ নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডৰ যিবিলাক প্ৰজেক্টবিলাক আছে, বাইদেউ অলৰেডি কৈছে যে ছাবচিডাইজ ৰেটত দিয়া হয়। গতিকে আমি সেইবিলাক আমি বিস্তাৰভাৱে আলোচনা কৰিছোঁ। আমি চাওঁ আমাৰ দৰঙৰ কাৰণে কিমানখিনি কাম কৰিব পাৰোঁ, আমি সেইখিনি আমাৰ মেইন উদ্দেশ্য। মই নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমাক তেওঁলোকে নতুন টেকন'লজি, নিউ টেকন'লজি এখন আমাক দিছে যে এপল বিয়াৰৰ ওপৰত আমি এটা ব্লগ বনাম। গতিকে মোৰ ভাল লাগিছে। আমাৰ এটা যিহেতু ডিষ্ট্ৰিক্টৰ বহুত জেগাৰ ফাৰ্মাৰবিলাক আহে, তেওঁলোকে দেখা পাব। আৰু অলৰেডি আমি আমাৰ যিটো অমৃত সৰোবৰ আছে, অমৃত সৰোবৰত আমি আছাম লেমন, গুৱাবা, লিচি, মেংগ' আমি গোটেইখিনি অলৰেডি কৰিছোঁৱে, আৰু অলৰেডি লিচিটো ইয়াত যোগ হৈ যাব। গতিকে মই খুব আনন্দিত হৈছোঁ, ভাল লাগিছে। থেংক ইউ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।